দেখক আমার গাঁৱৰে আজি বহুত এটা দুখৰ বিষয় কথা। আমাৰ গাঁৱৰে আমাৰ জেঠাৰ ছোৱালী হয়, এই ছোৱালীটো তামাহাটত বিয়া দিয়া হৈছে। তাতে বিয়া দিয়াৰ পিছৰ পৰাই আমালোকে কাজিয়া কেতিয়াবা কেতিয়াবা কাজিয়া আমালোকে শুনি পাওঁ। এই কাজিয়া শুনি পোৱাৰ পিছতে এই 5 তাৰিখত এটা ঘটনা হৈছে, বহুত দুখজনক ঘটনা হৈছে। ঘটনাটো হ'ল যে সেই ঘৰৰ পৰা কিছুদিন আগতে মানে মৃত্যুৰ ধমকি দিছিল, সেই ছোৱালীটোক মাৰি পেলাব। মাৰি পেলাৰ ধমকি দিয়াৰ পিছত এই 5 তাৰিখে তাক তাৰ যি স্বামী আছে, এই স্বামীজন আৰু কেইজনমান আৰু ল'ৰাক লগত লৈ মানে প্লানিং হিচাপে একেবাৰে মাৰি একবাৰে হত্যাৰ নিচিনা কৰি সেই বাছাৰত পেলাই দি আহিছে। বাছাৰত পেলাই দি অহাৰ পিছত আমালোকে বহুত সময় পিছত খবৰ পালোঁ যে এনে ঘটনা। তাত আমালোকে গৈ পেলাই দেখা পালোঁ যে জীৱন আছে কি না আছে আমালোকে গমেই পোৱা নাই। অচেতন অৱস্থাত আমালোকে দেখা পাইছোঁ। তাৰ পৰা আমালোকে তামাহাটত হস্পিটেলত লৈ গ'লোঁ। লোৱাৰ পিছত অৱস্থা বহুত বেয়া দেখি ছাৰে ক'লে যে আপোনালোকে সোনকালে সেই ধুবুৰী লৈ যাওক। ধুবুৰী লৈ যোৱাৰ পিছত ধুবুৰীতো আপোনালোকে ভাল কৰি চালে, চোৱাৰ পিছত আমালোকে কৈছে যে ইয়াতো নহ'ব, আপোনালোকে বেলেগ ক'ৰবাত লৈ যাওক। আমালোকে তাৰ পৰা কোচবিহাৰ লৈ গৈছোঁ, মিছন হস্পিটেলত। কোচবিহাৰ লোৱাৰ পিছত কোচবিহাৰতো কৈছে যে ইয়াৰ অৱস্থাটো বহুত বেয়া হয়, আপোনালোকে ইয়াৰ পৰা লৈ যাওক। আপোনালোকে ইয়াৰ পৰা লৈ আপোনালোকে গুৱাহাটী বা বেলেগ কোনো জেগাত লৈ যাওক। তাৰ পৰা আমালোকে আনি পেলাই আকৌ সেই ধুবুৰীতে এডমিশ্যন কৰালোঁ। কৰাৰ পিছত আজি তাৰ মৃত্যু হ'ল। এই মৃত্যুটো আচলতে ভাই এইটো প্লেনিং কৰি মাৰা হৈছে। প্লেনিং কৰি তাৰ স্বামীটো মাৰ্ডাৰ কৰিছে। এইটো কি কাৰণে মাৰ্ডাৰ কৰিছে? তাৰ স্বামীৰ লগত আৰু বেলেগ এটা ছোৱালীৰ লগত এটা পৰকীয়া প্ৰেম আছিল। থকাৰ কাৰণত আগতো ধমকি দিছে যে ছোৱালীজনক মাৰি পেলাব। এতিয়া আজি ঘটনাটো সিহঁতে বাস্তৱ কৰিল। আৰু আমালোকৰ এটাই সিদ্ধান্ত, এই এনেকুৱা ছোৱালী মানুহৰ লগত, এটা মহিলা মানুহৰ লগত এনেকুৱা যিটো ব্যৱস্থা কৰিছে, এনেকুৱা হৈ থাকিলে পৰিস্থিতি বহুত বেয়া হৈ যাব। আজি আমাৰ বোন এনেকুৱা হৈছে আৰু কালি কাৰোবাৰ বোন হ'ব। এনেকুৱা হ'লে আমালোকৰ চিচুৱেশ্যনটো বেছি ভাল নহয়। এতিয়া আমালোকে বিচাৰোঁ যে যাতে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ যিবিলাক আমালোকৰ প্ৰশাসন আছে উচিত শাস্তি দিব লাগে, এইটো আমালোকে বিচাৰোঁ। প্লেনিং কৰি কি কাৰণে মাৰিছে এইটো যদি আপোনালোকে 3জন সন্তান হৈছে, আপোনালোকে কি গম পাইছে নেকি? 3জন সন্তান থাকাও ইয়াৰ পৰতো এনেকুৱা এটা জঘন্য কাণ্ড কৰি দিলে আমালোকে এতিয়া উচিত তদন্ত চাওঁ। তাৰ লগত আৰু বহুত মানুহ প্লেনিং আছে। আমালোকে শুনি পাইছোঁ এই আশাত আলীক ধৰিছে। আশাত আলীৰ লগত আৰু যিবিলাক আছে আমালোকে এইটো উচিত তদন্ত চাওঁ যে সেইবিলাকো ধৰিব লাগে, ধৰি পেলাই উচিত শাস্তি দিব লাগে। এইটোৱে আমালোকে চৰকাৰৰ লগত অসমৰ প্ৰশাসনৰ লগত আমালোকে এইটো দাবী জনালোঁ যাতে এইটো উচিত তদন্ত হয়। প্ৰথমতে থানাত যেতিয়া আমালোকে জনাইছোঁ, থানাৰ পৰা বেছি এটা আমালোকক সাৰ দিয়া নাই, গুৰুত্ব দিয়া নাই। গুৰুত্ব না দিয়াৰ কাৰণে আমালোকে এতিয়া কৈছোঁ যে থানাত লৈ যাম। তাৰ পৰা আমালোকক প্ৰতিশ্ৰুতি দিব লাগিব যে এইটো আমালোকে উচিত তদন্ত কৰিম। যিবিলাক দোষী আছে এইবিলাক আমালোকে উচিত শাস্তি দিম। এইটো আমালোকক যদি কৰি দিয়ে আমরা সৎকাৰ কৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901